Good morning guys. So today is 21. আজি 21 নম্বৰ দিনৰ পোৱালি এইবিলাক সো আজি ৰাতিপুৱা খোলখান দিলোঁ ৰাতিপুৱা চুপাৰভাইজাৰ আহিছিলে সো আজি আহি কিনে অলপমান দানা পানী চব দি কিনে সো আজি চুপাৰভাইজাৰে জুগি চাইছিলে সো মোৰ এভাৰেজ 800 আহিছে না 21 দিনত 21 নম্বৰ দিনত আজি 800 আছে এভাৰেজ সো এভাৰেজ 800 হেৰে অলপমান ৱেটটো কমি আছে আৰু গৰমৰ কাৰণে ইহঁতে দানা পানী খাব পৰা নাইতো সো সেইকাৰণে কমি আছে সো এইবিলাক পোৱালি অলপ গৰমৰ পৰা মুখখন মেলি আছে ধুনীয়া মেলি আছে সো বেয়া হোৱা নাই তেওঁ অলপমান ৱেটটো আহিব লাগিছিল মিনিমাম 905 লিখিব লাগিছিল আজি 800 আছে সেইকাৰণে আজি দানা মানে কি কৰিছোঁ গোটেই এক বেগ দি ইফালে এক বেগ দি দিওঁ সো আজি দিয়া নাই মানে যোৱাকালিৰে ৰাতি দানা আছে সেইকাৰণে দানাবিলাক মই ইয়াতে আহি দিছোঁ আধা দি অলপমান দি দিছোঁ যাতে ইহঁতে এতিয়া শেষ কৰিব পাৰে আগৰো দানা আছেতো সেইকাৰণে শেষ কৰিব আৰু গধূলি দি দিম এইখিনিত আৰু আজি লিভাৰৰ ঔষধটো আছিল সো আধা লিটাৰমান লিভাৰৰ আছে আধা লিটাৰমান লিভাৰৰ আছিল আজি আৰু কালি লগাই দিম আৰু গধূলি আজি গুড় দিম গুড় পানী অলপমান পানী কমকৈ খাই আছে সিহঁতে সো সেইখিনি পানী কমকৈ আছে আজি গুড় মানে 700-750 গ্ৰামমান বা আধা কেজি এনেকুৱা মানত গুড় সিহঁতক দি দিম গোটেই ৰাতিৰ পানী গুড় দি দিম তেতিয়া সিহঁতে পানীটো বেছিকৈ খাব কাৰণ পানীটো অলপ কমকৈ খাই আছে এই গৰমৰটো ৰাতি অলপ পানী এতিয়াও খাই আছে কিন্তু অলপমান ৰাতি আৰু অলপমান কম খাই আছে অলপ বেছিকৈ খাব লাগে পানীটো অলপমান সো চাওঁ কি হয় সেইকাৰণে আৰু গৰমত লাহে লাহে এবাৰ উঠাই দিব লাগে আৰু সিফালে যায় জানো থাকে খালি বহুত বুকত তাৰমানে সিহঁতক গৰমটো লাগি থাকিব একে জেগাতে সাৰা ৰাতি সো সেইকাৰণে সিহঁতক অলপমান উঠাই দিব লাগে সো মই এইখিনি ৰাতিপুৱা আহি কিনে কাম বন কৰি আকৌ দেৰিকৈ আহি আকৌ উঠাই দিম আৰু মোৰ ফাৰ্মখন মই দেখাই আছোঁ ৰ'ব মোৰ ফাৰ্মখন কোনটো এৰিয়াত বা কেনেকুৱা আহিব সো এইখনেই মোৰ হ'ল ফাৰ্মখন সো ফাৰ্মখন থকা জেগা এৰিয়াটো চাওক মোৰ পানী টেংকিটো ধুনীয়া ছাঁত আছে ৰাতি অলপ ৰ'দ পৰে কিন্তু এতিয়া নপৰে আৰু সেইকাৰণে মই ৰাতিপুৱা যি পানী চিলাই দিওঁ আৰু গধূলি পানী উঠাওঁ তেতিয়া গধূলি পানী উঠালে কি হয় ঠাণ্ডা থাকে ৰাতিপুৱালৈ সো এনেকুৱা ফাৰ্মত ধুনীয়া পৰিৱেশতে আছে বাৰু হ'লেও অলপ গৰম আছে আৰু ধুনীয়া বতাহ জ্বলি আছে এই বাঁহগছ ধুনীয়া এৰিয়াত আছে মোৰ ফাৰ্মখন এই ধুনীয়া এৰিয়াত আছে পৰিৱেশ চাহ ধুনীয়া হয় অলপমান খালি অলপ পিছফালে ঘূৰাব পৰা যাব কিন্তু ইফালে অলপমান পিছাব লাগিছিল সো ধুনীয়া এইফালে সন্মুখ আম গছ আছে আৰু এইফালেও ঘৰ আছে আমাৰ অকণমান দূৰত আছে এখন ফাৰ্ম আৰু এইটো পানী টেংকি বহোৱা আছে পৰিৱেশটো ধুনীয়া বেয়া নালাগে পৰিৱেশটো ধুনীয়া পৰিৱেশৰ মোৰ ফাৰ্মখন হয় সো আজিলৈ বাই নেক্সট ভিডিঅ' লগ পাম আৰু মোৰ ফ'ল' কৰি থাকিব মই নতুন ভিডিঅ'বিলাক আহি থাকিব সো ফ'ল' কৰি থাকিব সো আজিলৈ বাই